হাই ফ্ৰেন্ডছ, কি খবৰ আপোনালোকৰ? সকলোৰে খবৰ ভালনে? আৰু ইয়াত চাওকচোন, আমি কঠীয়া উঠাই আছোঁ মাৰ লগত। আৰু ভাটিবেলা ইমান ধুনীয়া বতাহ মাৰিছে, সেইটো কাৰণে মই একদম মূৰৰ কাপোৰ খুলি লৈছোঁ আৰু চোলাখনো খুলি লৈছোঁ। আৰু আজি দিনটো কঠীয়া উঠাই আছোঁ। ইয়াত চাওকচোন, পানীবোৰি কঠীয়াবোৰৰ এনেকুৱা অৱস্থা হৈ গ'ল। বনবোৰ চাওকচোন কেনেকুৱা উঠি গ'ল। আৰু ইফালে আকৌ কঠীয়াত পানী নাই, যিহেতু পানী অলপ সিঁচি দিব দিলোঁ। শুকান একদম কঠীয়াৰ শিপাত বহুত মাটি আহিছিলে, সেইটো কাৰণে পানী অলপ সিঁচি দিবলৈ দিলোঁ। ইফালে ইয়াত চাওকচোন, সেই তাতো কঠীয়া থৈ দিয়া হৈছে। মই আজি দিনটো কঠীয়া উঘলি 25টা পাৰিছোঁ। আৰু মায়ে আৰু আমাৰ ল'ৰা দুটাই অলপ উঠাইছিলে, মাহঁতৰ লগত মিলাই 25টা 50টা কঠীয়া আজি দিনটো টোটেল হৈছে। উঠাব পাৰিলোঁ হয়, কাৰণ বহুত টান আছিলে, পানীটো নাছিলে, সেইটো কাৰণে অলপমান দেৰি লাগিলে। আৰু হাতখিনি নক'ব, আৰু হাতখিনি একদম ধোঁঙা জ্বলা ফুটি গৈছে। ইমান কষ্ট চাওকচোন, মতা মানুহ যদি ঘৰত নাথাকে বহুত কষ্ট কৰিবলগীয়া হৈ যায়, বহুত পৰিশ্ৰম কৰিবলগীয়া হৈ যায়। খেতিয়কবোৰে গম পায়, যিসকলে খেতিয়ক।